মৰমৰ অকণিহঁত মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলোঁ তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ 14 নং পাঠটি। 14 নং পাঠটিৰ আজিৰ অংশটিত আমি কি শিকিম আহা আমি চাম। ইয়াতে চোৱা, ইয়াত প্ৰথমে কি আছে? ফুংবিলিৰ জ্বৰ। ফুংবিলিৰ দুদিন ধৰি জ্বৰ। মাক আৰু ককায়েকে মিলি ফুংবিলিক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে ফুংবিলিৰ স্বাস্থ্য পৰীক্ষা কৰি কেইবিধমান ঔষধৰ নাম লিখি দিলে আৰু সময়মতে খাবলৈ পৰামৰ্শ দিলে। মাকে ককায়েকক ঔষধ কেইবিধ কিনি আনিবলৈ 200 টকা দিলে। ফুংবিলিৰ জ্বৰ হোৱাৰ বাবে মাক আৰু ককায়েকে মিলি ফুংবিলিক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল আৰু ডাক্তৰে ফুংবিলিৰ স্বাস্থ্য পৰীক্ষা কৰি কেইবিধমান ঔষধৰ নাম লিখি দিলে আৰু সময়মতে খাবলৈ ক'লে। তাৰ পাছত মাকে ককায়েকক সেই ঔষধ কেইখিনি আনিবৰ বাবে 200 টকা এটা দিলে। তাৰ পাছত চোৱা কি আছে, ককায়েক কি কৰিলে? ঔষধখিনি আনিবৰ বাবে ওচৰৰ ফাৰ্মাচীখনলৈ গ'ল। এতিয়া ককায়েকে সুধিছে, এই ঔষধবিধৰ দাম কিমান? এই ঔষধবিধৰ কিমান দাম হয় সুধিছে। তাৰ পাছত মানুহজনে কৈছে 58 টকা 50 পইচা। এই ঔষধটোৰ দাম 58 টকা 50 পইচা। এই দামটো এনেদৰে লিখা হয় 58.50 টকা। এনেদৰে লিখা হৈ আছে, তোমালোকে নিশ্চয় মন কৰিছা। তাৰ পিছত কি আছে চোৱাচোন, ইয়াতে আমাক কৈছে কোনো বস্তুৰ দাম লিখিবলৈ প্ৰথমে টকাৰ পৰিমাণটো লিখি এটা ফুট দি তাৰ পিছত পইচাৰ পৰিমাণটো লিখা হয়। যেতিয়া কোনো এটা বস্তুৰ দাম লিখিব লাগে তেতিয়া কি হৈ যায়, প্ৰথমে টকাটো লিখিব লাগে আৰু তাৰ পাছত এটা ফুট দি পিছত পইচাৰ পৰিমাণটো লিখিব লাগে। যিহেতু ককায়েকে ঔষধটোৰ দাম সুধোতে দোকানীজনে কৈছিলে 58 টকা 50 পইচা আৰু ঔষধটোৰ বটলত কেনেদৰে লিখা আছিলে 58.50। বুজিব পাৰিলা নহয়? আহা, ইয়াৰ পাছত কি আছে চাওঁ। ইয়াতে দিছে এইবাৰ ককায়েকে কিনা আনবিধ ঔষধৰ দাম কিমান। ইয়াতে চোৱা, এইটো ঔষধৰ দাম ককায়েকে সুধিছিলে, যিটোৰ দাম আছিলে 58 টকা 50 পইচা। এতিয়া সুধিছে ককায়েকে কিনা আনবিধ ঔষধৰ দাম কিমান। এতিয়া এই দাম কিমান আছে? দামটো হ'ল 107 টকা 25 পইচা। গতিকে আমি ইয়াতে লিখিম 107 টকা 25 পইচা। তাৰপিছত চোৱা কি আছে, ইয়াতে সুধিছে ঔষধবিধৰ দামটো সংখ্যাৰ সহায়ত কেনেদৰে লিখিবা। এতিয়া সেই ঔষধৰ দামটো আমি সংখ্যাত কেনেদৰে লিখিম? ইয়াৰ আগতে আমি লিখিলো আখৰেৰে। এতিয়া সংখ্যাৰে লিখিবৰ বাবে আমি কেনেদৰে লিখিম? 107.25 টকা। তাৰপিছত চোৱা কি আছে, দুয়োবিধ ঔষধ কিনিলে ককায়েকৰ মুঠ কিমান টকা খৰচ হ'ব। এতিয়া যদি দুয়োবিধ ঔষধ কিনে ককায়েকৰ মুঠ খৰচ কিমান হ'ব? 7 8 15 5, 7 ৰুল 1, 5 1 6 1। ককায়েকৰ মুঠ খৰচ হ'ব 165 টকা 75 পইচা। তাৰপিছত চোৱা কি আছে, মাকে দিয়া টকাখিনিৰে ককায়েকে ঔষধ দুবিধ কিনিব পাৰিবনে? মাকে যিহেতু ককায়েকক দিছিলে 200 টকা আৰু খৰচ কিমান হ'ল 165 টকা 75 পইচা। তাৰ মানে ককায়েকে দুয়োবিধ ঔষধেই কিনিব পাৰিব। তাৰপিছত চোৱা, তলৰ তালিকাখন পূৰ কৰোঁ আহা। ইয়াতে মৌখিকভাৱে আছে, আমি মুখেৰে যেনেকে কওঁ আৰু ইয়াত আমি সংখ্যাৰ সহায়ত লিখিব লাগিব। 25 টকা 75 পইচা। আমি কেনেদৰে লিখিম? 25 টকা 75 পইচা আৰু তাৰ পাছত আমি এনেদৰে টকা বুলি কিন্তু লিখিব লাগিব। 32 টকা 50 পইচা, 32.50। তাৰ পাছত চোৱা, ইয়াতে কিমান আছে? 47 টকা 5 পইচা। গতিকে আমি ইয়াতে কিমান লিখিম? 47 টকা 5 পইচা। এইটো হ'ল 105 টকা 30 পইচা। ইয়াতে আমি লিখিম 105.20 টকা। তাৰ পাছত 127 টকা 25 পইচা। ইয়াতে আমি কেনেদৰে লিখিম? 127 টকা
25 পইচা এতিয়া নিশ্চয় তোমালোকে এনেদৰে লিখিব পাৰিবা বা ক'ব পাৰিবা নহয় নে আহাচোন ইয়াৰ পাছত কি আছে আমি চাও এতিয়া আমি এখিনি কি কৰিম যোগ কৰিম ইয়াতে চোৱা পাছে পাছে 10 0 হাতেৰ উলেখ 2 2 4 1 5 5 1 6 4 9 13 তাৰ মানে 137 টকা 50 পইচা এইটো হ'ব কিমান ইয়াতে হাতে 3 10 0 হাতেৰ উলেখ 2 1 3 1 130 টকা 70 পইচা ইয়াতে হ'ব 5 হাতে 1 8 5 2 2 4 3 1 4 445 টকা 85 পইচা এখিনি আমি বিয়োগ কৰিম 5 ৰ পৰা 0 গলে 5 7 ৰ পৰা 5 গলে 2 5 ৰ পৰা 1 গলে 4 9 ৰ পৰা 8 গলে 1 14 টকা 25 পইচা তাৰ পাছত ইয়াতে কিমান হ'ব 0 2 20 টকা 30 পইচা ইয়াতে হ'ব 5 ৰ পৰা 0 গলে 5 ইয়াতে আহি 0 6 ৰ পৰা 4 গলে 2 7 ৰ পৰা 3 গলে 4 4 ৰ পৰা 1 গলে 3 342 টকা 5 পইচা তাৰ পিছত চোৱা কি আছে ইয়াতে আমাক এবাৰ কি কৈছে কাগজেৰে মুদ্ৰা সাজু আহা প্ৰথমে মুদ্ৰা এটা এখিলা কাগজৰ তলত ৰাখা এতিয়া মুদ্ৰাটো কাগজৰ সৈতে ধৰি লৈ পেন্সিলেৰে মুদ্ৰাটোৰ ওপৰত ঘহালে কাগজত মুদ্ৰাটোৰ ছবিটো দেখিবলৈ পাম এখিনি সকলো আছে নিশ্চয় কৰি পাইছা নহয় নে আৰু যি সকলে পোৱা নাই তোমালোকে এটা কাম কৰিবা এটা মুদ্ৰা লবা মুদ্ৰাটোৰ ওপৰত এখন কাগজ লবা আৰু পেন্সিল এডালেৰে মুদ্ৰাটোৰ ওপৰত ঘহাই দিবা তেতিয়া তোমালোকে দেখিবা কাগজখনত সেই মুদ্ৰাটো হৈ গৈছে এতিয়া মুদ্ৰাটো সুন্দৰকৈ কাটি উলিওৱা আৰু তাৰ পাছত তোমালোকে সেই মুদ্ৰাটো কাটি উলিয়াবা এইদৰে বিভিন্ন মুদ্ৰা লৈ কাগজত মুদ্ৰাৰ ছবি প্ৰস্তুত কৰা আৰু ঠিক তেনেদৰে তোমালোকে 1 টকীয়া মুদ্ৰা 2 টকীয়া তাৰ পাছত 5 টকীয়া 10 টকীয়া 20 টকীয়া তেনে ধৰণৰ মুদ্ৰা লৈ পেলাই তোমালোকে কাগজত মুদ্ৰাৰ ছবি প্ৰস্তুত কৰিব পাৰিবা তাৰ পিছত কি আছে আহা আমি চাও ইয়াতে কি কৈছে চোৱা তলত দিয়া টকাবোৰক পইচাত প্ৰকাশ কৰো আহা এতে চোৱা 2 টকাত 200 পইচা থাকে তোমালোকে মনত ৰাখিবা 1 টকাত 100 পইচা গতিকে 2 টকাত 200 পইচা 3 টকাত 300 পইচা 7 টকাত 700 পইচা 9 টকাত 900 পইচা তাৰ পিছত চোৱা কি আছে ইয়াতে এবাৰ কি দিছে বিভিন্ন দেশৰ মুদ্ৰাৰ লগত চিনাকি হও আহা এতিয়া আমি বিভিন্ন দেশৰ এই মুদ্ৰাবোৰৰ লগত চিনাকি হম এখন হল শ্ৰীলংকাৰ মুদ্ৰা এয়া বাংলাদেশ এখন 100 টকাৰ মুদ্ৰা এয়া হল নেপাল তাৰ পাছত এখন ভুটান আৰু এয়া হল আমেৰিকাৰ মুদ্ৰা তাৰ পিছত চোৱাচোন কি আছে এবাৰ বৰ্তমানৰ টকা পইচাৰ লেনদেনৰ মাধ্যমৰ লগত চিনাকি হও আহা এতিয়া আজিকালি আমি কেতিয়াবা বজাৰ সমাৰ কৰিবলৈ গলে হাতেৰে পইচাটো বা টকাটো দোকানীজনক নিদিও নহয় নে তাৰ ফলনি আমি কি কৰো বৰ্তমান যেহেতু প্ৰযুক্তিবিদ্যা আগবাঢ়ি গৈছে আমি কিছুমান বেলেগ ধৰণেৰে লেনদেন কৰো কেনেদৰে কৰো চোৱা এটিএম তোমালোকে দেখিছা নহয় এটিএম পইচা উলিয়াই বা কিছুমান দোকানত গৈ পেলাই এটিএম খনো দি দিয়ে নহয় নে তাৰ পাছত হল ইউপিআই তোমালোকে হয়তো নাম আজিকালি শুনিছা সকলোৱে গুগল পে ভীম ফোন পে এনে ধৰণৰ নামবিলাক শুনিছা নহয় নে তাতে যে মোবাইলটো এনে ধৰণে উলিয়াই পেলাই এটা ছবিৰ আগত বা এটা চাৰিকোণীয়া এটা কোড লৈ পেলাই তাৰ সন্মুখত মোবাইলটো দাঙি ধৰে আৰু তেনে ধৰণেৰে কি কৰিব পাৰে টকা পইচাৰ লেনদেন কৰিব পাৰে এয়া হল ইউপিআই তাৰ পাছত সোৱাইপ মেচিন এইটো হল এটা মেচিন যেটোক সোৱাইপ মেচিন বুলি কোৱা হয় আৰু তাত এই এটিএম খন কাখত এনে ধৰণেৰে সোৱাইপ মানে টানি অনা হয় তেতিয়া কি হয় তাৰ জৰিয়তেও লেনদেন কৰিব পাৰি আৰু গতিকে বৰ্তমান আজিকালি মানুহে লগত টকা পইচা বেছিকে লৈ ফুৰাৰ ফলনি এনে ধৰণৰ মাধ্যমবোৰহে বেছিকৈ প্ৰয়োগ কৰে সকলোৱে নিশ্চয় এইখিনিলৈ বুজিব পাৰিলা আমাৰ এই 14 নং পাঠটি ইমানতে সমাপ্ত হ'ল তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ তোমালোকৰ পাঠ্যপুথিৰ শেষৰটো পাঠ লৈ ধন্যবাদ